ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালক আৰু এই ঘৰ পোচাক নিজে মাৰিছোঁ পোচাক চোচাক এই ফেন নাথাকে ইয়াতে গুৱাহাটীত ইয়াতে মানুহ কেনেকৈ ডিচিপ্লিনত কোনো এটা মানুহ ইয়াতে উভয়া বুলি বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এটা ব্যক্তি নাই ইয়াত থাকিব নোৱাৰে মানুহ এখন চিকিৎসালয় য'ত ৰোগী আনিবলৈ ভয় কৰে অভিভাৱকে কেনেকুৱা বাচ্চা জন্ম হৈছে এনেকুৱা কেনেকুৱা থাকিব কোৱাচোন যিকোনো নহওক কেনেকুৱাকৈ চলিব সিহঁতে বাচ্চাবিলাক জন্ম হৈছে কেনেকুৱা পৰিস্থিতি আছে না ফেন এখন ভালকৈ ঘূৰে না কিবা কৰে তোমাৰ এনেকুৱা লেতেৰা পৰিৱেশ চৰকাৰী চিকিৎসালয় অথচ নাই জেনেৰেটৰৰ ব্যৱস্থা বঙাইগাঁও জিলাৰ অভয়পুৰীত আছে এই চিকিৎসালয়খন যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী স্বাস্থ্য সেৱাৰ ঢাক ঢোল বজাইছে তেনে সময়তে পোহৰলৈ আহিছে এখন চৰকাৰী চিকিৎসালয়ৰ দুৰৱস্থা য'ত এতিয়া জনসাধাৰণে ৰোগী আনিবলৈ ভয় কৰে ক'ত আছে সেইখন চিকিৎসালয় আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন এইখন অসমৰে এখন চিকিৎসালয় এইখন এখন চৰকাৰী চিকিৎসালয় এতিয়া এইখনত ৰোগী আনিবলৈ ভয় কৰে জনসাধাৰণে কিন্তু কিয় চৰকাৰী চিকিৎসালয়খনত নাই জেনেৰেটৰৰ ব্যৱস্থা এইখন বঙাইগাঁও জিলাৰ অভয়াপুৰী সমূহীয়া চিকিৎসালয়ৰ দৈনিক শতাধিক ৰোগীয়ে ভিৰ কৰা এই চিকিৎসালয়খনত নাই জেনেৰেটৰৰ সুবিধা ফলত এই উৎকট গৰমত বিদ্যুৎ সেৱা বিচ্ছিন্ন হ'লে হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয় চিকিৎসাধীন ৰোগীসকল আনহাতে চিকিৎসালয়ত থকা বিজুলী পাংখাৰ স্পীড নথকাৰ বাবেই ৰোগীৰ আত্মীয় ঘৰৰ পৰা আনিবলগীয়া হৈছে বিজুলী পাংখা আনহাতে চিকিৎসালয়খন যথেষ্ট লেতেৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰোগীৰ আত্মীয়ই মোৰ মা ইয়াতে আছে ইমান লেতেৰা বেতেৰা ফেন নুঘূৰে আপোনাৰ কোনো কাৰেণ্টৰ ব্যৱস্থা নাই এনেকুৱা লেতেৰা এই পৰিৱেশত মানুহ কেনেকৈ জীয়াই থাকিব না আপুনি ঘৰৰ মানুহ এটাক মা দেউতা আনিলে এই মেডিকেলখনত কেনেকৈ থাকিব আপোনালোকে ইমান ফেন নুঘূৰে আপোনালোকৰ ইয়াত কোনো কানেকশ্যন নাই কিবা নাই আপোনালোকে ইয়াত কোনো জেনেৰেটৰৰ ব্যৱস্থা নাই কাৰেণ্ট গ'লে ইয়াত ডক্তৰে নাচায় ইয়াত কোনো নাৰ্ছ আহে নাৰ্ছকেইটাও নাজানে আপোনালোকে ইয়াতে ডক্তৰ নাথাকে নাৰ্ছ নাথাকে এতিয়া ৰোগী আপোনালোকৰ কেনেকৈ ইয়াতে এই মেডিকেলখনত কেনেকৈ চিভিলত থাকিব আপোনাৰ পৰহিৰ পৰা ইয়াত আছোঁ কোনো লাইনৰ কানেকশ্যনৰ ব্যৱস্থা নাই কাৰেণ্ট আহিলে আপোনাৰ ইয়াত নাথাকে ইমান লেতেৰা কোনো চুইপাৰে চাফা চুফা একো নকৰে আপোনাৰ ইয়াত ইমান লেতেৰা পৰিৱেশত ইয়াত হস্পিটেল এখন চলি আছে তোমাৰ চিভিল এখন আমাৰ অভয়াপুৰী চিভিল হস্পিটেলখন বঙাইগাঁও জিলা আমাৰ অভয়াপুৰী হস্পিটেল বঙাইগাঁও জিলা ইমান হস্পিটেলখন ইমান লেতেৰা পেতেৰা পৰিৱেশত চলি থাকে এনেকুৱা এটা ফেন এখন নুঘূৰে আপোনাৰ কাৰেণ্ট গ'লে লাইট নাথাকে ফেন নাথাকে আপুনি মানুহ আপুনি মোৰ মাক থাকিবনে মই বিচিমনে মাক মই ঠাণ্ডা কৰিম ইয়াতে কেনেকুৱা এটা পৰিস্থিতি এই হস্পিটেল চিভিলত যে জীয়াই আছে এনেকুৱা আমাৰ মামাই গম পায় নাপায় চৰকাৰক কালি মই যোৱাকালি পৰহি দিনা মই কৈছোঁ ডক্তৰক মই সুধিছোঁ বোলে ছাৰ আপোনালোকৰ ফেনবিলাক কিয় নুঘূৰে কয় এইটো চৰকাৰৰ মামলা চৰকাৰ বা স্বাস্থ্যমন্ত্ৰীক মই স্বাস্থ্যমন্ত্ৰীক কৈছোঁ আমাৰ পীযুষ ডাঙৰীয়াকো কৈছোঁ স্বাস্থ্যমন্ত্ৰী আমাৰ মোকো কৈছোঁ গোটামুখে আমাৰ মামাকো কৈছোঁ ইহঁতে চাব লাগে চাই পেলাই কামখিনি কৰিব লাগে বঙাইগাঁও জিলা অভয়াপুৰী যি সময়ত ৰাজ্য চৰকাৰে চৰকাৰী চিকিৎসালয় উন্নয়নৰ ঢাকঢোল বজাইছে তেনে সময়তে অভয়াপুৰীৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰৰ এই অৱস্থাই ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ প্ৰকৃত স্বৰূপ দাঙি ধৰিছে চিকিৎসা খণ্ডৰ নামত চৰকাৰৰ পৰা আবণ্টিত হোৱা ধন এই চিকিৎসালয়ত যে সঠিকভাৱে ব্যৱহৃত হোৱা নাই সেয়া সহজেই অনুমান কৰিব পাৰি মানে ইয়াতে এটা প্ৰব্লেম এটা সমস্যা আমি পালোঁ যে লাইনৰ কাৰেণ্টৰ এটা প্ৰব্লেম সমস্যা মানুহৰ মেইন উদ্দেশ্য হৈছে আপোনাৰ ৰাতি লাইন যোৱাৰ লগে লগে ইয়াত কোনো জেনেৰেটাৰ কোনো কানেকশ্যন নাই হণ্ডাৰ কানেকশ্যন নাই লাইন যোৱাৰ প্ৰব্লেম দিনত কোনো ফেনৰ আপোনাৰ স্পীড ভল্টেজ কোনো হেৰি নাই ইয়াত বৰ্তমান মেইন উদ্দেশ্য হৈছে আপোনাৰ লাইনৰ মেইন প্ৰব্লেম হৈছে ইয়াত ডেলিভাৰী পেচেণ্টো থাকে ফিমেল ৱাৰ্ডত তাত আপোনাৰ এজন ডেলিভাৰী অহাৰ পিছত আপোনাৰ বেবীটোৰ লগত আপোনাৰ লাইন আজি আপোনাৰ 15-20 মিনিট লাইন কাটিছে তথাপিতো আপোনাৰ তাতে কোনো লাইনৰ কোনো প্ৰব্লেম নাই লাইন নাই তাত অসুবিধা হৈছে তাত ইয়াতে জেনেৰেটাৰৰ আপোনাৰ এটা মানে পুৰা সুৰক্ষিত লাগে
হস্পিটেলৰ খাম খামলৈ কিবা আপুনি ক'ব বিচাৰে ডক্টৰ আপোনাৰ মেইন উদ্দেশ্য হৈছে ইয়াতেতো কোনো এনে পোৱা নাই ৰেছপন্সিবল মানে মেইন উদ্দেশ্য হৈছে ইয়াতে ডক্টৰ নন ষ্টপ থাকিব লাগে নাৰ্ছ থাকিব লাগে মেইন এতিয়া কোনো নাই এতিয়া বৰ্তমানটোতো নাৰ্ছ বাইদেউটো আছে মেইন কিন্তু মেইন উদ্দেশ্য আমাক মানে মেইন আপোনাৰ লাইনৰ ব্যৱস্থা আৰু ফেনৰ ডেলিভাৰী ৰুমত ফেনৰ অৱস্থাটো আপোনাক একদম অতি শীঘ্ৰে লাগে বিশেষকৈ গাফিলতি হোৱা বুলি আপুনি ক'ব খুজিছে গাফিলতিটো একদম ফুল গাফিলতি কাৰণ আপোনাৰ ফেনৰ ব্যৱস্থাটো আপোনাৰ মেইন উদ্দেশ্য আপোনাৰ উৎকট গৰমত আপোনালোকে উৎফুট গৰমত মানে কি মেইন হৈছে আপোনাৰ পেচেণ্টৰ লগত আপুনি পেচেণ্ট থাকিব গ'লে আপুনি পেচেণ্টক আপুনি যদি হাই প্ৰেছাৰ এজন মানুহ যদি আপোনাৰ তাৰ লগত থাকে আপুনি পেচেণ্টক কৰিব নে আপুনি নিজৰ ছেটেলমেণ্ট কৰিব এইটো কওক এতিয়া কি ক'ব বিচাৰে চৰকাৰক আমি চৰকাৰক এইটোৱে অনুৰোধ জনাইছোঁ যে আমাৰ অভয়পুৰী স্বাস্থ্য কেন্দ্ৰ চৰকাৰক আমি এইটোৱে অনুৰোধ জনাইছোঁ যে ইয়াতে অতি শীঘ্ৰে আপোনাৰ হণ্ডা বা জেনেৰেটৰৰ ব্যৱস্থা লাগে ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকানী